নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ 13 নং অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত তোমালোকৰ উত্তৰ লিখা। ক নম্বৰটো হৈছে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ লিখিবা। ভাৰতে 1947 চনৰ 15 আগষ্টৰ পৰা এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে আৰু সেই দিনটোতেই স্বাধীনতা দিৱস পালন কৰা হয়। খ নম্বৰটো হৈছে ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰ লিখিবা। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। গ নম্বৰটো হৈছে সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ঘ নম্বৰটো হৈছে সংবিধানৰ খচৰা কমিটিৰ নেতা কোন আছিলে? উত্তৰ লিখিবা। সংবিধানৰ খচৰা কমিটিৰ নেতা আছিল ডক্টৰ B.R. আম্বেদকাৰ। তেখেতৰ সম্পূৰ্ণ নাম হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ঙ নম্বৰটো চোৱা ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে গৃহীত হৈছিল আৰু সেই তাৰিখ মতে আমি প্ৰতি বছৰে গণতন্ত্ৰ দিৱস হিচাপে আমি পালন কৰি আহিছো। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে খালী ঠাই পূৰ কৰা। আমি খালী ঠাইসমূহ পূৰ কৰিব লাগে। প্ৰথমটো হৈছে আমি 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে ড্ৰেছ হিচাপে পালন কৰোঁ। এইটো হ'ব গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খটো হৈছে ড্ৰেছ সংবিধানখন অতি দীঘলীয়া সংবিধান। ইয়াত হ'ব ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। গটো হৈছে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ড্ৰেছ গণৰাজ্য। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক সাৰ্বভৌম গণৰাজ্য। ঘটো হৈছে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ড্ৰেছ আছে। ইয়াত হ'ব সংবিধান আছে। ঙটো হৈছে ড্ৰেছ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াত হ'ব 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো দিছে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? এতিয়া উত্তৰ লিখিবা। ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয় আৰু সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, দ্বিতীয়তে সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, তাৰপিছত হৈছে স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ এইকেইটা। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটোত দিছে পোষ্টাৰ সাজা। তোমালোকক কৈছে যে পোষ্টাৰ বনাবলৈ কৈছে। প্ৰথম অপচনটো দিছে যে আমি সকলো ভাৰতীয় এই কথাটো লৈ আমি এখন পোষ্টাৰ সাজিব লাগে। তাৰপিছতে খটো দিছে অসম আমাৰ জন্মভূমি। এই কথাষাৰ লগাই আমি এখন পোষ্টাৰ বনাব লাগে। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে চমুটোকা লিখা। প্ৰথমটো হৈছে স্বাধীনতা আন্দোলন। স্বাধীনতা আন্দোলনৰ বিষয়ে আমি লিখিব লাগে। উত্তৰ লিখিবা। ভাৰত ত্যাগ আন্দোলনৰ পাছতে ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰাই আমাৰ দেশখন ইংৰাজৰ শাসনৰ পৰা স্বাধীন হয় আৰু সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত আৰু দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতিও দিছিল আৰু বহু লোক চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিলে। তাৰপিছতো হৈছে খ নম্বৰটো ভাৰতৰ সংবিধান। উত্তৰ লিখিবা। ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয় আৰু এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে আৰু এই উদ্দেশ্যেই 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে
আৰু সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। তাৰপিছতে গ নম্বৰটো হৈছে মৌলিক অধিকাৰ। ইয়াত লিখিবা, ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। আৰু এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। আৰু সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। মৌলিক অধিকাৰসমূহ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। তাৰপিছতো হৈছে মৌলিক কৰ্তব্য। ইয়াত লিখিবা, দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব। তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। আৰু দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলা হয়। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। মৌলিক কৰ্তব্যসমূহক বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি। সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিকসকলক এই কৰ্তব্যসমূহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি। গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই আৰু এই শক্তিক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্যসমূহৰ উদ্দেশ্য সাৰ্থক হ'ব। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।